আমি মৰমলেণ্ড গ্ৰন্থমেলাৰ বিপণীত আছোঁ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত যি ৰাষ্ট্ৰীয় আৰোগ্য মেলাৰ সমান্তৰালভাৱে এই গ্ৰন্থমেলা আৰু এগৰাকী অতি বিজ্ঞ আৰু ভেৰচিয়াছ ৰিডাৰ বুলি যাক কোৱা হয় তেনেকুৱা এগৰাকী পঢ়ুৱৈ পাইছোঁ আৰু তেওঁ এগৰাকী বিত্ত বিভাগৰ বিষয়া আছিলে অৱসৰপ্ৰাপ্ত আৰু অধ্যয়ন কৰে তেওঁ তেওঁলোকে বিভিন্ন লিখা মেলাটো অধ্যয়ন কৰে নিজে নিলিখা বুলি কৈছে কিন্তু মোৰ অনুমান তেওঁ হয়তো লিখেও আৰু এনেকুৱা ব্যক্তি লিখিলে হয়তো ভাল লেখাও পাম কিন্তু সেয়া অন্য বিষয় দাদা আপুনি আহিছে আমি স্বাগতম জনাইছোঁ মৰমলেণ্ডৰ তৰফৰ পৰা কিতাপ আপুনি কিনিছে আৰু কিতাপ আপুনি পঢ়ে বুলি ক'লে যে বহু কথা মই জানিব বিচাৰোঁ কিতাপ কিয় পঢ়িব লাগে আপোনাৰ ব্যক্তিগত আগ্ৰহ কোনটো পৰ্যায়ত আৰু কিতাপ পঢ়াৰ অভিজ্ঞতাই এজন মানুহক কি দিব পাৰে মই কিতাপ সৰুৰ পৰাই পঢ়িছিলোঁ মই ক্লাছ 8ৰ পৰা টুডে ইলাষ্ট্ৰেটেড উইকলি সেইবিলাক এটা বন্ধ হ'ল ইণ্ডিয়া টুডে ইলাষ্ট্ৰেটেড উইকলি এইবিলাক পঢ়িছিলোঁ ভাস্কৰ চিৰিজৰ কিতাপ পঢ়িছিলোঁ তাৰপিছত ক্ৰমান্বয়ে মই ইতিহাস মানে পুৰণি হিষ্ট্ৰীবিলাক মই ইণ্টাৰেষ্ট দিব ধৰিলোঁ এনেই ইণ্টাৰনেশ্যনেল পলিটিক্সৰ ওপৰত মই খুব পঢ়োঁ টুডে অনলুক তাৰপিছত ইলাষ্ট্ৰেটেড উইকলি আৰু কিবা কিবি আছিলে মেগাজিন পাহৰিছোঁ মই একদম ক্লাছ 8-9ৰ পৰা দেউতাই পইচা দি ভাগৰি যায় আৰু মই বুক গৌৰৱান্বিত পিতৃগৰাকীৰ নামটো এবাৰ স্মৰণ কৰিব নেকি অনন্ত বৰগোহাঁই তেওঁৰ নাম তেওঁ অৰিজিনেল মানে ক'ত আপোনাৰ ঘৰ শিৱসাগৰ ডিমৌ চাৰিআলি সেই ডিমৌ চাৰিআলি তেওঁ এক্টিং চেক্টিং কৰিছিলে অলপ সাহিত্যৰ প্ৰতি ৰাপ আছিলে কিন্তু লিখা পঢ়া মানে লিখা চেখা কৰা নাছিলে আমাৰ ঘৰখনত এটা সাহিত্য বা এনেকুৱা লিখা মেলা বা কিতাপ পঢ়িব লাগে পৰিৱেশ এটা সৃষ্টি কৰিছিলে পৰিৱেশ আছিলে দেউতাই নিজেই পঢ়িছিলে অলপ দেউতাই নিজে পঢ়িছিলে দেউতা সময় নাছিলে চাকৰিৰ তাৰপিছত আকৌ সামাজিক কামতে তেওঁ ব্যস্ত আছিলে বেছিভাগ সময়ত তেওঁ সামাজিক আৰু চাকৰিৰ কামতে ব্যস্ত আছিলে আপোনালোকৰ সেই বস্তুটো আহি গ'ল আৰু এতিয়া মানে মোৰ চাকৰিটো ইমান ব্যস্ততাপূৰ্ণ মাজতো মানে মই এই চাকৰি লাভত পঢ়িবলৈ চান্স নাপালোঁ মাজতে ক'ৰবাত চাকৰি কৰি থওঁতে বঙাইগাঁও অভয়াপুৰীত থাকোঁতে এই কিছুমান কোচ ৰাজবংশী ইতিহাস আজি যেনেকৈ ল'লোঁ দেউৰী ইতিবৃত্ত কিতাপখন লৈছোঁ তেনেকৈ মোৰ কেইখনমান কিতাপ আছে প্ৰতি জনগোষ্ঠীৰ ইতিহাসটো মই জানিব বিচাৰোঁ সেইটোৱে মোৰ আৰু পঢ়িলে মানে জ্ঞান বাঢ়ে পঢ়াৰটো কোনো বয়স নাই হেৰি নাই মোৰ লগৰ ল'ৰাজনৰ বাপেকে ৰিটায়াৰ হোৱাৰ পিছত LLB কৰিলে LLB কৰি কোৰ্টত উকালতি কৰিলে তাৰপিছত তেওঁ ল' কলেজৰ প্ৰিন্সিপাল হ'ল কমাৰ্চ কলেজৰ প্ৰিন্সিপাল হৈ নিজে কলেজ বনাই প্ৰিন্সিপাল হৈ ঢুকালে অধ্যয়নৰ গুৰুত্ব আছে আৰু বহুতে আচ্ছা আপুনি এখন কিতাপ কিনিছে বা বহুতে কিতাপ কিনিলে মানুহ এজন দুখীয়া হৈ যায় নেকি সমান্তৰালভাৱে আৰু এটা প্ৰশ্ন কিতাপৰ প্ৰতি বহুতৰ এলাৰ্জি আছে কিতাপ কিনিলে কেনে দুখীয়া হ'ব কিতাপ মোৰ এতিয়া মই কিতাপৰ প্ৰতি ইমান ধাউতি আছিলে মই আগতে গ্ৰন্থমেলা চানমাৰিত যাওঁ কিতাপ কিনি লৈ আনো কিন্তু পঢ়িবলৈ সময় নাপাওঁ চাকৰি মানে লাইফটো ইমান ব্যস্ত মই বাতৰিখনে মই পঢ়িব চান্স নাপাওঁ ৰাতি 9টালৈকে ফাইলৰ কাম কৰিব লাগে ৰাতিপুৱা শুই উঠি ফাইলৰ কাম কৰি ৰাতি 9টালৈকে হিমান বৰগোহাঁয়ে কৈছে কিতাপ অন্যতম এক বন্ধু বা আমাৰ সহযোগীভাৱে কৈছিলে কথাটো সেইটোৱে যে আপুনি ক'লে যে কিতাপখন কিনি আনিছোঁ পঢ়িব সময় পোৱা নাই গতিকে কিতাপখন ঘৰত আছে এইটো এটা মানুহৰ আত্মবিশ্বাসৰ কাৰণ নেকি আপোনাৰ এই উত্তৰে বহুতো সহায় কৰিব যে নাই আমাৰ পঢ়া সময় নাই মই ইয়াতে বহুত কিতাপ ৰিকুৱেষ্ট কৰোঁ বিশ্বাস কৰক মই এখন কিতাপ 1 মাহ লাগে কিতাপলৈ বেছি কলেবৰটো বেছি নহয় অলপ কলেবৰ এই ৰাতিপুৱা মই যি পাওঁ 3 খিলা পঢ়ি মানে দাগ দি থৈ দিওঁ আকৌ নেক্সট ডে পঢ়োঁ বা গধূলি ভাত খাওঁতে কিবা এটা পঢ়োঁ এনেকৈ পঢ়িব 1 মাহ লাগি যায় কিতাপখন এতিয়া সাহস দিয়ে আত্মবিশ্বাস দিয়ে আত্মবিশ্বাস দিয়ে কিবা এটা আত্মবিশ্বাস সম্পূৰ্ণৰূপে দিয়ে মানুহজনৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে কিতাপ পঢ়াটো অত্যন্ত প্ৰয়োজনীয় গতিকে আমি সুন্দৰ এক বাৰ্তা লাভ কৰিলোঁ এয়া হ'ল প্ৰশান্ত বৰগোহাঁই ডাঙৰীয়া তো ইমান ব্যস্ততাৰ মাজতো কিন্তু গ্ৰন্থমেলাত যায় কিতাপ কিনে গতিকে তেওঁৰ বাৰ্তাৰ পৰা দুটা কথা পালোঁ যে কিতাপ পঢ়িব লাগে আৰু তেওঁ সেইগৰাকী আমাৰ জাতিপ্ৰেমী বা এগৰাকী সুন্দৰ অভিভাৱক বুলি ভাবে তেনেকুৱা পিতৃৰ পৰা তেওঁ সেই অভিজ্ঞতা লাভ কৰিলে গ্ৰন্থমেলাত গৈ কিতাপ কিনে কিন্তু চাকৰিৰ ব্যস্ততাৰ বাবে তেওঁ পঢ়িব পৰা নাছিলে এই কথাটো কিন্তু বহুতৰ বাবে এটা সমাধান এই কাৰণে বহুতে কিতাপ পঢ়াৰ সময় নাই বুলি কিতাপৰ পৰা আঁতৰি থাকে কিন্তু দাদাই ক'লে যে কিতাপ এখন মই পঢ়িব নোৱাৰিলেও কিনি আনি ঘৰত থকাটো মোৰ বাবে কিন্তু সাহস মোৰ বাবে আত্মবিশ্বাস সময় পালে তাক মই পঢ়িম কেতিয়াবা গতিকে ঘৰখনৰ ইমেজ সৃষ্টিৰ লগতে পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰতো কিতাপখনে সহায় কৰিব পাৰে আৰু দাদাই কৈছে যে কিতাপ কিনিলে কিন্তু কোনো দুখীয়া হৈ নাযায় গতিকে এইকেইটা কথা কিন্তু মূল্যৱান কথা যিসকলে
পইচা আছে কিন্তু খাদ্যবস্তু কিনিব কিন্তু কিতাপখন কিনিব নোখোজে কিন্তু আমি আশা কৰিম যে প্ৰশান্ত দাদাৰ এই কথাখিনিয়ে আপোনাক কিছু এটা সমিধান দিব যে কিতাপ আমাক লাগে কিতাপখন পঢ়িব নোৱাৰিলে ঘৰত থাকিব লাগে কিতাপখন আমাৰ অন্যতম দাদা আপোনাক স্বাগতম জনাইছোঁ আৰু আমি আশা কৰিম যে আপোনাৰ বাৰ্তাই যিহেতু নতুন বছৰৰ সমাগত গতিকে কিতাপ পঢ়া ৰাইজে এটা আহ্বান জনায় আহক আমি সকলোৱে আকৌ নতুন উদ্যমে কিতাপ পঢ়া আৰম্ভ কৰোঁ বিশেষকৈ মাক বাপেকে ল'ৰা ছোৱালীক সেইটো ক্ষেত্ৰত অলপ মনোনিৱেশ কৰক আপোনাক মাজতে ৰখাইছোঁ দেউতাই সেই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে চাকৰি জীৱনত পঢ়াৰ আপোনাৰ সময় নহ'লেও সেই ব্ৰেইনত যিটো আপোনাৰ এটা হেবিচুৱেল একশ্যন এটা থাকি গৈছে সেই কথাটো আপোনাৰ সদায় থাকি গৈছে মই নাজানো সেইটো কেনেকৈ মই পালোঁ সেই সময়তে কোনো 8-9 লোৱা ইণ্ডিয়া টুডে পঢ়া নাছিলে ইলাষ্ট্ৰেটিভলি ইংলিছ মেগাজিন মই তেতিয়াৰ পৰাই পঢ়িছিলোঁ অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলে মই অসমীয়া মাধ্যমৰ পঢ়িছিলোঁ তেতিয়াৰ পৰাই মই পঢ়োঁ মই ষ্টিল CSR কম্পিউটাৰ ছাকচেছ ৰিভিউ এতিয়াও মই পঢ়োঁ মোৰ ছোৱালী মানে এইবিলাক কম্পিটিটিভ পৰীক্ষাৰ কাৰণে যোগ্য এতিয়া কিন্তু সিহঁতি নপঢ়োঁ মই পঢ়োঁ নলেজ গেইনিং ইজ এ নেভাৰ এণ্ডিং প্ৰচেছ একজেক্টলি ভাল মানুহ এজন লগ পালোঁ আৰু এনেকুৱা আমাক মানুহ লাগে আৰু এই কথাবিলাকৰ জৰিয়তে আমি সেই বাৰ্তা লাভ কৰিবলৈ যোগ্য কিতাপৰ আমি প্ৰেমত পঢ়ক কিতাপৰ সৈতে থাকক কিতাপখন কেতিয়াবা নপঢ়িলে ঘৰত থকাটো আপোনাৰ অন্যতম এক বন্ধু আৰু কিতাপ কিনিলে দুখীয়া হৈ নাযায় বৰং কিতাপকে ধনী হ'ব পাৰে কাৰণ কিতাপত থকা যি মন্ত্ৰ থাকে সেই জ্ঞানৰ মন্ত্ৰ আপোনাৰ জ্ঞান বৃদ্ধি কৰিব পাৰে আৰু সেই জ্ঞান যেতিয়া আপুনি প্ৰেক্টিকেলি এপ্লিকেট কৰিব প্ৰেক্টিকেলি এপ্লাই কৰাৰ পিছত তাৰ পৰাই আপোনাৰ কেতিয়াবা উপাৰ্জন হ'ব তাৰ পৰাই কেতিয়াবা আমি সমাজৰ সন্মুখত সুন্দৰভাৱে বক্তৃতা দিব কথা কৈ আগবাঢ়ি যাব পাৰিব আৰু সেই কিতাপখনে কেতিয়াবা আপোনাক বহু টকাৰ উপাৰ্জন দিব পাৰে গতিকে এই কিতাপৰ সৈতে আমি যিকোনো প্ৰকাৰে আমি আমাৰ যিটো বন্ধুত্ব ত্যাগ কৰিব নালাগে অসমীয়া কিতাপ বিক্ৰী কমি যোৱা বুলি কৈছে কিন্তু এনেকুৱা ব্যক্তিসকলৰ যিখিনি এই কিতাপ সম্পৰ্কীয় মন্তব্যই আৰু আমাক কিতাপৰ বিক্ৰী বৃদ্ধি কৰক তাকে আমি কামনা কৰিছোঁ আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই মৰমলেণ্ড যি গ্ৰন্থমেলাৰ বিপণীৰ পৰা মই মৰম কুমাৰে সঞ্জীৱ মহন্ত আৰু ৰাজকুমাৰৰ সৈতে এই গ্ৰন্থ বিশেষ বাৰ্তালাপৰ পৰা বিদায় লৈছোঁ ধন্যবাদ